জ্বৰ কাহ পানী লগা এই তিনটা মাত্ৰ এপালি বন দৰৱতে আপোনাক নিবাৰণ কৰিব পৰা এক শক্তিশালী ঔষধি আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম সেয়ে ভিডিওটি মনোযোগেৰে চাব সম্পূৰ্ণকৈ চাব ভিডিওটি অকন দীঘলীয়া হলেও গোটেই কথাখিনি বুজিবলৈ যত্ন কৰিব ই এক মহা ঔষধি যদি আপুনি এইটো শিকি থয় তেতিয়া হলে আজীৱন আপোনাৰ ওচৰে পাজৰে হওক ঘৰখনত থকা যিকোনো লোকৰে হওক কেতিয়াও জ্বৰ কাহ পানী লগাত আপুনি ডক্টৰৰ দৰৱ খাবলৈ দৌৰ মাৰিবলগীয়া নহয় যেনেকৈ বুকুত কফ বহে আমাৰ কাহুতে বুকু বিষাই যায় যেন ডিঙিটো খোপা মাৰি ধৰিছে আৰু কাহিলে আপোনাৰ বুকু বিষাই যায় তেনেকুৱা একদমেই কথা ক'ব নোৱাৰা মাত ভাগি যোৱা আৱাজ বন্ধ হৈ যোৱা নিচিনা লগা এনেকুৱা কাহু আপোনাৰ মাত্ৰ এপালিতে শেষ কৰিব স্বাগতম জনাইছো আপোনালোকক অসমীয়া ইউটিউব চেনেলটিলৈ আহক এতিয়া আমি দৰৱটো বনাবলৈ আমাক কি লাগিব তাৰ বিষয়ে জানো ইয়াৰ কাৰণে আমাক যি কেইটা বস্তু প্ৰয়োজন হয় সেই কেইটা একদমে আমাৰ প্ৰতিখন ঘৰতে থকা বস্তু কিন্তু আমি নাজানো যে এইকেইটা মিহলাই আমি এই দৰৱ বনাব পাৰো ইয়াৰ কাৰণে মূল বস্তুটো হৈছে পিপলিৰ বাহিৰে আমাক কি লাগিব সেয়াও জানি লওক এইজোপা যে দেখিছে এয়া মই টাবতে ৰোৱা এজোপা শেৱালি গছ আপোনাৰ ওচৰত ডাঙৰ শেৱালি গছ আছে যদি সেয়া ললেও হ'ব এই যে শেৱালি গছ তাৰে আপুনি মই যেনেকৈ চিঙিছো চাব কেইটা পাতৰ সৈতে দেখিছে কুঁহপাতটোৰ সৈতে তলৰ দুটা পাত কুঁহপাত দুটাৰ সৈতে এই তেনেকৈ আপুনি তিনটা আগ ল'ব মই এই তিনটা আগ লৈছো ঠিক তেনেকৈ আপুনিও তিনটা আগ ল'ব এই যে শেৱালি গছ এই শেৱালি গছৰ যে আগ লৈছো এই শেৱালি গছ কাহৰ কাৰণে একদমই ৰামবান ঔষধি আৰু লগতে ইয়াতে আমি বেলেগ বস্তু মিহলাব লাগিব আৰু বস্তু কেৱল শেৱালি গছৰ পাতেই নহব ইয়াতে কিছুমান আৰু মিহলাব লাগিব সেয়া আপুনি চাই থাকক তাৰ পাছত আমাক লাগিব কি জানে ক'লা তুলসী গছৰ পাতৰ ক'লা তুলসীৰ তিনটা আগ এনেদৰে আপুনিও ক'লা তুলসীৰ তিনটা আগ ল'ব এই যে ফুল যে গৈছে দেখিছে সেই ফুল ললেও একো আপত্তি নাই আপুনি ফুলৰ সহ ক'লা তুলসীৰ তিনটা আগ ল'ব এই ক'লা তুলসী বৰ ঔষধি ক'লা তুলসী আপোনাৰ কাহ ভাল কৰে সৰু ল'ৰা ছোৱালীক অকণ ৰস যদি মৌজুলৰ লগত চেলেকাই থকা হয় তেতিয়াহ'লেতো সৰু ল'ৰা ছোৱালীক কাহৰ কাৰণে দৰৱ খুৱাবলগীয়া নহয় ডাঙৰৰ কাৰণে কেইটামান আৰু ইয়াতে আমাৰ ঘৰতে পোৱা বস্তু মিহলাই এক শক্তিশালী কাহৰ দৰৱ জ্বৰ কাহ পানী লগা যেতিয়া একেলগে হয় তাৰ এক ৰামবান ঔষধি আমি বনাব পাৰো এয়া দেখিছে এইকেইটা তুলসী পাত আৰু এয়া শেৱালি গছৰ পাত লগতে মই আপোনালোকক এতিয়া মেইন দৰৱটো দেখাম এইখিনি হৈছে ঠাৰি পিপলি গোটেই গছজোপা শিপাৰ সহ মই গছজোপা উঘালি আনিছো এজোপা নহয় বহুখিনি আনিছো এয়াই মই 3 বালি দৰৱ বনাম অৰ্থাৎ এয়া মই 3 ভাগ কৰিম দেখিছে মই কিমানটো মুঠা লৈছো আপোনালোকে ভিডিঅ'ত দেখি ধৰিব পাৰিছে গোটেই মুঠাটো মই 3 ভাগ কৰিম কৰি 3 বালি দৰৱ মই খুৱাম কাৰণ মোৰ ঘৰখনৰ মানুহৰে হৈছে গতিকে মই দৰৱটো বনাই নিজে ঘৰতে খুৱাম এয়া মোৰ শাহু মাই বহু দিনৰ পৰা আমাৰ গাঁৱত এই দৰৱ দি আহিছে মানুহক আমাৰ ঘৰখনৰ কাৰোবাৰ জ্বৰ কাহ পানী লগা হলে আমি ডক্টৰৰ ওচৰলৈ নোযোৱাকৈ শাহু মাই আমাক এই দৰৱে দি থাকে গতিকে আমি দূৰত আছো যদিও গাঁৱৰ পৰা মোক এয়া পিপলি গছৰ গোটেই ঠাৰি শিপা সহ ঘলাই মোক দি পঠাইছে আৰু মই ঘৰত এতিয়া মোৰ নিজৰ হাজবেণ্ডৰে এই অসুখ হৈছে কাহ জ্বৰ পানী লগা হৈছে এই সময়ত আকৌ ডক্টৰৰ ওচৰলৈ যোৱা মাত্ৰ কৰোনা হৈছে বুলি আপোনাক ভৰাই থৈ দিব কিন্তু সকলো জ্বৰ কাহ পানী লগা আপোনাৰ কৰোনা নহয় গতিকে এই যে কিছুমান বস্তু আমি ইয়াতে ঘৰুৱা বস্তু ব্যৱহাৰ কৰি কিছুমান বেমাৰ আমি আৰোগ্য লাভ কৰিব পাৰো সেই কথা গোটেইখিনি মই খুৰচি মাৰি আপোনালোকক এই ভিডিঅ'টিত সেই কাৰণে জনাবলৈ যত্ন কৰিছো আৰু চেনেলটি খোলাৰ মোৰ প্ৰয়াসো সেয়াই মই কেনেকৈ আপোনালোকক ঘৰুৱা বন দৰৱেৰে আমি কিছুমান বেমাৰ ভালকৈ ভাল কৰিব পাৰো তাৰে সবিশেষ জনাও গতিকে চেনেলটি সাবস্ক্ৰাইব কৰি থব তেতিয়া আপোনালোকে ভিডিঅ'খিনি পাই থাকিব সৰ্বপ্ৰথমে জানি লওক এই যে মই মুঠাটো দেখাই আছো যি ঠাৰিৰ মুঠাটো এয়া হৈছে পিপলি গছ আসলতে কেনেকুৱা এই দেখিছে মই ভিডিঅ' দেখাই আছো আপোনালোকক সাইডত যে দেখাই আছো এয়া হৈছে পিপলি বহুতে ভুল কৰে আৰু কমেন্টত সোধেও পানৰ পিপলি নেকি নহয় এই পিপলি গছ এজোপা বনৰীয়া
বনৰীয়া লতা ই মাটিত এনেকৈ আশ্ৰয় কৰি বহু দীঘল দীঘলকৈ ইয়াৰ লতা বগাই যায় আৰু গোটেই এডাল যদি ৰুই দিয়ে আপোনাৰ যদি ওখ ঠাই হয় পানী ৰৈ নথকা ঠাই হয় তাতে আপোনাৰ বহুখিনি হৈ যায়গৈ গতিকে বহুতে পানৰ পিপলি নেকি বুলি যিসকলে সুধি থাকে তেওঁলোকক কওঁ যে পানৰ পিপলি নহয় এজোপা বনৰীয়া লতা দেখিছে ইয়া গুটি লাগিছে দেখিছে মই আপোনালোকক দেখাইছো আগত হেয়া গুটি লাগিছে এই গুটিখিনি প্ৰথমতে লাগোতে এটো কালাৰৰ হয় বগা ৰঙৰ তাৰ পাছত পুৰা সেউজীয়া হৈ যাবগৈ কলিটো অকনমান বগা নিচিনা জান হয় তাৰ পিছত সেউজীয়া হয় তাৰ পিছত একদমে ৰঙা হয় লাষ্টত হেতু কোলা কোলা হৈ যায়গৈ এনেকৈ এইয়াই হৈছে পিপলি কিন্তু পাতখিলা প্ৰায় পানৰ নিচিনা গতিকে মানুহে ভুল কৰে যে পানৰ পিপলি নেকি গতিকে যিসকলে পিপলি গছ চিনি নাপায় তেওঁলোকে মোৰ এই ভিডিঅ'টিৰ সবিশেষ জানিছে বুলি মই ধৰি লৈছো আৰু ভিডিঅ'ত ইয়াতকৈ বেছি আপোনালোকক ভালকৈ মই দেখাব নোৱাৰিম আপোনালোকৰ ওচৰত যদি বয়োজ্যেষ্ঠজন আছে তেওঁলোকক সুধিব তেওঁলোকে পানৰ পিপলি নহয় আসলতে প্ৰকৃত পিপলি কোনজোপা আপোনালোকক দেখাই দিব তাৰ পিছত মই কি কৰিছো এয়া দেখিছে এনেকৈ তললৈ যে শিপা বিলাক গৈ আছে দেখিছেনে এয়া এইবোৰ শিপা বহু তললৈকে গৈছে এইয়া দেখিছে এই তাৰে আপুনি যদি অকনমান গুৰিয়ে দানি পেলাই ৰুই দিয়ে গৈ গোটেই আপোনাৰ বাৰীতে এই পিপলি হ'ব আপুনি টাব এটাটো ৰুই থৈ দিব পাৰে কাৰণ এইজোপা জ্বৰ কাহ পানী লগা একেলগে যেতিয়া হয় এক ৰামবান ঔষধে আপুনি ইয়াৰ গোটেই গছজোপা উঘলাই ল'ব লৈ গুটি পালেতো আৰু ভাল গুটিও লগতে ল'ব পাৰে আপোনালোকে এতিয়া সব সিজনতে আপুনি গুটি নেপায় গোটেই গছজোপা আনি পাতখিনি আঁতৰাই ল'লে আৰু মোৰ নিচিনাকৈ এনেকৈ সৰু সৰু টুকুৰা কৰি গোটেই ঠাৰিখিনি শিপা সহ আপুনি কাটি ল'ব সৰু সৰু টুকুৰা কৰি ল'ব তাৰ পাছত এটা মিক্সি জাৰত এইখিনি ল'ব তাৰো আগতে কি কৰিব এইখিনি যেহেতু আমি বাৰীৰ পৰা আনিছো হয়নে যতে ততে থকা হয় আপোনাৰ তাৰ পিছত সেই মাটি সাটি লাগি থাকিব পাৰে বিভিন্ন ধৰণৰ গতিকে সেইখিনি খুব সুন্দৰকৈ দেখিছে মই পৰিমাণটো আপোনালোকক দেখাই দিছো চাওক মই যে কৈছো তাৰে মই যিটো মুঠা আপোনালোকক দেখাই আছো তাৰে 3 ভাগৰ এভাগ লম এয়া দেখিছে ইমানখিনি জুখাৰে আপুনি এবাৰৰ কাৰণে গুটাই ল'ব তাৰ পাছত কি কৰিব এটা মিক্সি জাৰত এই ঠাৰিখিনি আৰু লগতে তুলসী গছৰ যি 3টা আগ লৈছিলো আৰু যি শেৱালি গছৰ 3টা আগ লৈছিলো সেই আটাইকেইটা আপুনি এটা মিক্সি জাৰত ল'ব তাৰ পাছত ল'ব আপুনি এয়া দেখিছে মই ভিডিও দেখাইছো আপোনালোকক কিমান টুকুৰা জুখাৰে এই টুকুৰা আদা তাৰ পিছত এইখিনি খুব ভালকৈ ধুব মই কেইবাবাৰো ধুইছো আপোনালোকক মই ধোৱাখিনি দেখুৱা নাই কেইবাৰ ধুইছো খুব সুন্দৰকৈ মই ধুই লৈছো তাৰ পাছত এইখিনি এটা মিক্সি জাৰত মই দিছো দেখিছে এয়া তাৰ পাছত যি টুকুৰা মই আদা লৈছিলো সেই আদা টুকুৰা সৰু সৰুকৈ কাটি মই মিক্সি জাৰতে দি দিছো তেতিয়া কি হ'ব এইখিনি লগত খুব সুন্দৰকৈ পিছ খাই যাব তেতিয়া ইয়াৰ ৰসটো ইয়াৰ লগত মিহলি হ'ব তাৰ পাছত আমি ইয়াতে মিলাম কি জালুক আমাক জালুক লাগিব 4-5টা মান আপুনি যদি জালুক পিছি থৈছে তেতিয়া হলে জালুকৰ গুৰি ললেও হ'ব এয়া গোটা জালুক আৰু মই পিছি থৈছো জালুক আসলতে গুৰি কৰি থৈছো সেই কাৰণে মই ইয়াতে জিয়া মই গুৰি কৰি থৈছো হেয়া জালুক দিম গতিকে 4-5টা জালুক পিছিলে যিমান কোন আপোনাৰ গুৰি উলাই হিমান কোন জুখাৰে আপুনি জালুক দিয়ক দেখিছে এয়া পৰিমাণটো মই আপোনাক দেখাইছো মই কিমান কোন দিছো চাওক 4-5টা জালুক যদি আপুনি পিছে ইমান কোনে গুৰি উলাব হিমান কোন গুৰি আপুনি ইয়াতে মিহলাব তাৰ পাছত ইয়াতে অকনমান পানী দিব তেতিয়া কি হ'ব খুব সুন্দৰকৈ পিছিব আৰু ৰসখিনিও ইয়াতে মিহলি হৈ যাব ন তেতিয়া ৰসখিনি উলিয়াবলৈ আমাৰ ভাল হ'ব এয়া দেখিছে মই পিছি আনিলো তাৰ পিছত এটা সাফা গিলাস লব এখন চেকনি লব আৰু সেইখিনি ধুনিয়াকৈ সেকি ইয়াৰ ৰসখিনি উলিয়াই লব মই কেনেকৈ উলিয়াইছো আপোনালোকে চাই লওক
তাৰ পাছত মিক্সি জাৰত যিকণ লাগি আছে অকণমান পানী দি সেইকণো আদালি ল'ব মিক্সি জাৰটো তাৰ পিছত এই যে যিখিনি ৰস ওলালে ইয়াতে আপুনি অকণমান কোলা নিমখ মিহলাব পাৰে নহলে আপুনি পাকঘৰত ব্যৱহাৰ কৰা নিমখ মিহলাব পাৰে মই পাকঘৰত ব্যৱহাৰ কৰা নিমখই মিহলাইছো যদিও আপুনি নিমখ নিমিহলাই তেনেকৈ আপুনি খাব পাৰে মই নি স্বাদ অকণমান খাবলৈ ভাল হ'ব বুলি ইয়াতে অকণমান নিমখ মিহলাইছো তাৰ পাছত আপুনি এইখিনি কেনেকৈ ব্যৱহাৰ কৰিব তাৰ বিষয়ে জানক এয়া আপুনি ৰাতিপুৱা খালি পেটতে খাব দুপালি খাব দিনটোত ৰাতিপুৱা খালি পেটতে পালি আৰু ৰাতি যেতিয়া আপুনি শুবলৈ যাব খাদ্য খোৱাৰ 2-3 ঘণ্টাৰ পাছত যাতে খাদ্য বস্তু অকণমান হজম হয় তাৰ পাছত আপুনি এইখিনি খাই শুই থাকক চাওক এদিনতে আপোনাৰ যিমান কাহ হৈ থাকক আপোনাৰ বুকু কফে জমা হৈ থাকক আপুনি বুকু বিষ হৈ যোৱা হওক পানী লগা হওক তাৰ কাৰণে কাহ পানী লগাৰ কাৰণে আপোনাৰ জ্বৰ উঠি নাযাওক কিয় আপোনাৰ হেয়া ভাল হৈ গৈছে কেৱল যদি আপোনাৰ জ্বৰ আৰু পানী লগা হৈছে তেতিয়াও আপুনি খাব পাৰে মূৰৰ বিষ হৈ আছে বা যদি আপোনাৰ কেৱল কাহ হৈছে তেতিয়াও খাব পাৰে জ্বৰ কাহ পানী লগা মূৰৰ বিষ একেলগে হৈছে তেতিয়াও খাব পাৰে আপোনাৰ হেয়া লগে লগে ঠিক হৈ যাব মই আশা কৰিছো এনেকুৱা বৰ্তমান যি পৰিস্থিতি চিকিৎসা আমাৰ প্ৰকৃতিৰ ক্ষেত্ৰত আমাৰ চিকিৎসাত যি আমাৰ হস্পিটাললৈ যোৱাৰ অসুবিধা এনেকুৱা ধৰণৰ বিভিন্ন সমস্যা যিহেতু আমি এনেকুৱা অসুখত এতিয়া জ্বৰ গৰম আৰু ঠাণ্ডাৰ মাজৰ সময়কণত কাহ কিমান হয় এয়া দেখিছে আমাৰ ঘৰৰে মানুহ মই খুৱাই দিছো আপোনালোকে হয়তো ভাবিব পাৰে এইখিনি খালে কিবা হ'ব একো নহয় এইখিনি খুব ভাল আমাৰ আসলে হাজবেণ্ডৰ এয়া হৈছিল সেই কাৰণে মই তেখেতক এয়া খুৱাই দেখাইছো আপোনালোকে দেখিছে আপোনালোকেও এনেদৰে ঘৰৰ মানুহক খুৱাওক তাৰ পিছত কেনেকুৱা পালে মোক জনাবলৈ নেপাহৰিব ভিডিঅ'টিয়ে নিশ্চয় আপোনালোকক অলপ হলেও সহায় কৰিব বুলি আশা কৰিলো পুনৰ লগ পাম আন এটা ভিডিঅ'ৰ যোগেদি আজিলৈ আহো নমস্কাৰ